চিপাঝাৰৰ টেঙেৰাত এক কৰুণ ঘটনা সংঘটিত হৈছে। যি কৃষকৰ যি শ্ৰম, সেই কৃষকৰ শ্ৰম কৰি যি কৃষকৰ যি শস্য ধান, তেওঁলোকে ধান পথাৰত ধান কাটি আনি ধান দাম কৰি থৈছিল আৰু সেই ধানৰ দমত ইতিমধ্যে দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছে আৰু এই অগ্নিসংযোগৰ যি মৰ্মান্তিক ঘটনা সংঘটিত হৈছে, প্ৰথমে আমি তাৰ দৃশ্যাংশ দেখাইছোঁ। এয়া নিশাৰ ভাগত এনেধৰণে এয়া পথাৰৰ যি ধান, কৃষক এই অঞ্চলটোৰ কৃষক, বিশেষকৈ 3জন কৃষকৰ যি হাড় ভঙা যি শ্ৰম, সেই শ্ৰমৰ পিছত তেওঁলোকে এই পথাৰত ধানখিনি তেওঁলোকে কাটি আনি ইয়াত ধান একদম কৰি থৈছিল আৰু নিশাৰ ভিতৰত দুৰ্বৃত্তই এই ধানত অগ্নিসংযোগ কৰে আৰু অগ্নিসংযোগ কৰাৰ পিছতেই ইতিমধ্যে কৃষকসকল ভাগি পৰিছে। এগৰাকী মহিলা কৃষক আমাৰ লগত আছে। প্ৰথমে তেওঁৰ পৰা মন্তব্য জানিবৰ কাৰণে বিচাৰিছোঁ যে আজি যি নিশাৰ ভিতৰত যি দুৰ্বৃত্তই অগ্নিসংযোগ কৰিলে আৰু অগ্নিসংযোগ কৰাৰ পিছত এতিয়া আপুনি কি ক'ব এই মুহূৰ্তত? কি ক'ম আৰু, বহুত ভাগৰি গৈছো। কি ক'ম, ভাষা নাই ক'বৰ কাৰণে। ৰাতি টোপনি নাই, খাব পৰা নাই। বহুত কষ্ট কৰি এইখিনি কৰিছিলো যাতে এটা কিবা পাম বুলি, সেইটো ফল আমি নাপালো আৰু কেনেকে কি কৰিম তাকে ভাবি কিনি আছো। বহুত হাজিৰা লগাইছিলো, ট্ৰেক্টৰ মাৰিছিলো, সুদত টকা আনিছিলো, বন্ধনত লৈছিলো, সেইটো আমি একোৱে নাপালো। আনকি আমাৰ যি নেকি যোগাৰ আছিল সেই যোগাৰ বিলাকো পুৰি পেলালে। কাৰোবাৰ নেট আনিছিলো, তিৰপল আনিছিলো, তাকো আমাৰ পুৰি চাই কৰি দিলে। এতিয়া কি বুলি ক'ম, কাক ধৰিম, কাক কম, ক'ব আৰু আমি নোৱাৰো। আৰু ইয়াত আপোনালোকৰ কিমান ধান খেতি কৰিছিলে? 11 বিঘা কৰিছিলো, তাৰে 9 বিঘা আমি শস্য লগাইছিলো। 3জন আছিল খেতিত, তাৰে এজনে শস্য কৰা নাই, কিন্তু আমি 2জনে কৰিছো। আৰু 1 বিঘা মাটি আমি আলু কৰিছো, 9 বিঘা মাটি শস্য কৰিছো। এইখিনি কৰি কিনে ভাবিছিলো ধানো ইয়াতে থৈছিলো, ইয়াতে মানুহ থাকিম, ধানো ৰখিম, এই বুলি পেলাই থৈছিলো পথাৰত। কিন্তু ৰাতি 1টা বজাত চব জ্বলাই চুৰমাৰ কৰি দিলে। আৰু কি কৰিম আৰু এতিয়া, ক'ব কাক ধৰিম, কি ক'ম, ক'ব নোৱাৰো। আৰু নিশ্চিতভাৱে এয়া অতি দুখজনক ঘটনা। আন এগৰাকী কৃষক আমাৰ লগত আছে, তেখেতৰ পৰা এই মুহূৰ্তত কিছু কথা জানিবৰ কাৰণে বিচাৰিছো। মানে আমাৰ ইয়াতে ধান খেতি